মই শবনম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া পাইছে 10টা। আমি মায়ে মই বাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। বা ভাগৰ ল'ৰাটো মানে বহুত গাটো বেয়া আৰু আপোনালোকক মই ওলাই লওঁ, তাৰপিছত দেখাই আছোঁ, ব'লক। মোৰ ওলাই হৈ গ'ল। মই অকণমান মেকআপ কৰি লওঁ, তাৰপিছত আপোনালোকক মোৰ গোটেই ড্ৰেছযোৰ দেখাম। মই ৰেডি হ'লোঁ, মা ওলাই আছে। মা ওলোৱাৰ পিছতে আমি বাহঁতৰ ঘৰলৈ যাম। আৰু এতিয়া মই স্কুটিখন অলপ চাংগৈ, আমাৰ স্কুটিখন অলপ প্ৰব্লেম হয়। গাইজ, স্কুটিখন চেল্ফত ষ্টাৰ্ট নহয়। ডাঙৰ কেকায়ে তেল ভৰাই দিছে আৰু লগতে কিক মাৰি ষ্টাৰ্ট কৰি দিছে। বহুত ৰাস্তা বনাই আছে, ইমানেই ধূলি, আৰু ইয়াত হেলমেট পিন্ধাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু মায়ে গৈছে হোটেলৰ পৰা মিঠাই আনিবলৈ, মই ইহঁতে ৰৈছোঁ। আৰু স্কুটিখন অকলেও থৈ যাব নোৱাৰি, কাৰণ গাড়ী আহি আছে আৰু ছাইডতে থোৱা হৈছে। ৰাস্তাবিলাকত ইমান ধূলি, আৰু মায়ে মই মানে হেলমেট নানিলোঁ। হেলমেট অনাটো বহুত ইম্পৰ্টেণ্ট, কাৰণ ইমান ধূলিত মানুহৰ এক্সিডেণ্ট হ'ব আৰু বহুত দিগদাৰ হৈছে। মই ছানগ্লাছো নানিলোঁ লগতে, আৰু আমি উবাজুবাকৈ আহিলোঁ, কাৰণ বা ল'ৰাটো বহুত মানে বেমাৰ। আৰু মা গৈছে হোটেলৰ পৰা অলপ মিঠাই নিবলৈ। যিমানেই নহওক অকণমানি ল'ৰাটো আছে, বেয়া লাগে একো এটা নিনিলে। গৈছে বা ঘৰ পালোহি। এইটো ভাগিনটো, তাৰ বেমাৰ হৈছে। এয়া হাঁহিছে সি মোক ব্লগ বনোৱা দেখি। শুনো এইফালে আহা, মোবাইলৰ চাউণ্ডটো অফ কৰি দিয়া। এয়া তাৰ কাহ হৈছে, তাৰপৰা কুকুৰে কামুৰিলে। ৰ'ব আপোনালোকক দেখাইছোঁ কোনডোখৰত কামুৰিলে। বেজি লৈ আছে, এতিয়া 4টা বেজি ল'লে আৰু ল'ব লাগিব। এয়া মই পাহৰিয়ে গ'লোঁ ভিডিঅ' বনাই আছিলোঁ বুলি। আমাৰ বা হাঁহি আছে মোক ভিডিঅ' বনোৱা দেখি। এতিয়া মই অলপ ৰেষ্ট লৈছোঁ, তাৰপিছত ভাত খাম। ভাত খাই ঘৰ যাম, আপোনালোকক দেখাই থাকিম। মেলিব আহিছিলোঁ, আৰু সেয়া বা গৈ আছে আৰু ময়ো যাওঁ। সেই ছাতৰ ওপৰত আছিলোঁ। সেয়া মোৰ পাছফালে দেখিছে আপোনালোকে, ধান মানুহবিলাকে কাটিছে আৰু প্ৰায় সংখ্যক। আৰু গাইজ, মোৰ ভাত খাই হ'ল, আৰু মা আৰু বায়ে ভাত খাই আছে। আৰু আমি ইয়াত অলপ সময় ৰ'ম, তাৰপিছত আমি ঘৰ যাম আৰু আপোনালোকক একদম ঘৰ গৈ লগ পাই আছোঁ। ঘৰ পালোহি। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব।